পুৰা আনন্দমুখৰ পৰিৱেশ সকলোকে ধন্যবাদ জনাইছো ইমান মৰম দিয়াৰ বাবে মোক আৰু ভাল লাগিছে আৰু ভৱিষ্যতৰ পৰিকল্পনাটো সময়ত আৰু কিবা আছে নেকি যদি এই মুহূৰ্তত ক'ব পৰা যায় এই মুহূৰ্তত তেনেকে একো ভবা নাই আৰু খেলিয়ে যাম কাক ধন্যবাদ দিব বিচাৰিবা এই সফলতাত প্ৰথমতে মোৰ প্ৰশিক্ষক তাৰপিছত মা দেউতা আৰু মোক যোনে ইমান সহায় কৰিছিলে মৰম দিছিলে তেওঁলোকক ভাৱে পুনৰবাৰ বিশ্বৰ প্ৰেক্ষাপটত আচলতে ধনশিৰি মহকুমা বৰপথাৰ অঞ্চলটো বা এই সৰুপথাৰ সমজিলা অঞ্চলটো উজলি উঠিলে আচলতে যিটো সময়ত আচলতে সকলোৱে মুখে মুখে কৈছিলে যে লাভলীনা নিশামণি নয়নমণি তেওঁলোকৰ প্ৰতিনিধিত্বত আচলতে বিশ্বৰ প্ৰেক্ষাপটত এই অসমৰ এটা ধনশিৰি মহকুমা অঞ্চলটো জিলিকি উঠিছিলে আৰু ভাৰতৰ বাবে আচলতে এই ধনশিৰি মহকুমা অঞ্চলটোৰ পৰা আচলতে ক্ৰীড়াৰ বাট বোলা বুলি কোৱা হয় বহুকেইজনে বহুসকলে কয় গতিকে পুনৰবাৰ এজনী কণমানিয়ে লোপামুদ্ৰা বৰা এই বৰপথাৰ অঞ্চলৰ তেওঁ ভাৰতক প্ৰতিনিধিত্ব কৰি ৱৰ্ল্ড মুৱাথাই চেম্পিয়নশ্বিপত 18 বছৰ অনুৰ্ধৰ চেম্পিয়নশ্বিপত আচলতে ৰূপৰ পদক আজুৰি আনিবলৈ সক্ষম হৈছে থাইলেণ্ডত গৈ ই আচলতে আমাৰ বাবে এই গৌৰৱৰ বিষয় আমি ধনশিৰি মহকুমা ছাত্ৰ সন্থাৰ তৰফৰ পৰা লোপামুদ্ৰাক অভিনন্দন জনাইছো আৰু অনাগত দিনসমূহত আচলতে অপ্ৰতিৰোধ্যভাৱে তাই জিলিকি ৰওক বিশ্বৰ প্ৰেক্ষাপটত বিগত সময়ছোৱাত আচলতে লোপামুদ্ৰাই কেৱল আচলতে ৰূপৰ পদক এটা থমকি নৰৈ আচলতে গ'ল কঢ়িয়াই আনিবলৈ সক্ষম আমি শুভকামনা জনাইছো আৰু এই অনাগত দিনসমূহত এতিয়া যাত্ৰা অপ্ৰতিৰোধ্য হওক মুৱাথাই চেম্পিয়নশ্বিপত মোৰ ছোৱালী ৰূপৰ পদক পাবলৈ সক্ষম হৈছে যাতে আগুৱাই যাওক সকলোৱে আশীৰ্বাদ কৰে যে আজি কেইবাটাও দল ভাল লাগিছে সকলো যেন দল সংগঠন হোৱাৰ কাৰণে মই ধন্যবাদ থাকিল সকলোকে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ